নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আকৌ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নলৈ আপোনাক স্বাগতম জনাইছোঁ আছাম জ্যোতি চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজি প্ৰশ্নসমূহ হৈছে কেইখনমান বিশ্ববিখ্যাত গ্ৰন্থ আৰু গ্ৰন্থাকাৰৰ বিষয়ে। আশা কৰোঁ প্ৰশ্নকেইটাই আপোনাক যথেষ্ট সহায় কৰিব। সেয়েহে এতিয়ালৈ যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো, আৰু যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদিহে ভাল পায় তেন্তে লগৰবোৰৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তেন্তে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ 1 নম্বৰ প্ৰশ্নটো হৈছে হৰ্ষচৰিত কোনে ৰচনা কৰিছিল? উত্তৰ দিয়া আছে এ বাল্মীকি, বি বাণভট্ট, চি তুলসীদাস আৰু ডি বেদব্যাস। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে জনাব লাগে যে হৰ্ষচৰিত কোনে ৰচনা কৰিছিলে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বাণভট্ট। 2 নম্বৰ প্ৰশ্ন, ৰামচৰিত মানস কোনে ৰচনা কৰিছিলে? উত্তৰ দিয়া আছে এ জয়দেৱ, বি কালিদাস, চি বেদব্যাস আৰু ডি তুলসীদাস। ইয়াৰ শুদ্ধ উত্তৰটো তুলসীদাস। ৰামচৰিত মানস তুলসীদাসে ৰচনা কৰিছিলে। 3 নম্বৰ প্ৰশ্ন হৈছে গীতাঞ্জলি কাব্যখন কোনে ৰচনা কৰিছিলে? উত্তৰ দিয়া আছে এ কৌটিল্য, বি জয়দেৱ, চি ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু ডি কালিদাস। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰবীন্দ্ৰনাথ ঠাকুৰ, অপশ্যন চি। গীতাঞ্জলি কাব্যখন ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰিছিলে। 4 নম্বৰ প্ৰশ্ন, ৰাজতৰংগিনী কোনে ৰচনা কৰিছিলে? উত্তৰ দিয়া আছে এ বেদব্যাস, বি কহলান, চি হোমদেৱ আৰু ডি জয়দেৱ। ৰাজতৰংগিনী কোনে ৰচনা কৰিছিলে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কহলান। ৰাজতৰংগিনী কহলানে ৰচনা কৰিছিলে। 5 নম্বৰ কুৱেশ্যন, গীত গোবিন্দ কোনে ৰচনা কৰিছিলে? উত্তৰ দিয়া আছে এ জয়দেৱ, বি কালিদাস, চি বাল্মীকি আৰু ডি বাণভট্ট। শুদ্ধ উত্তৰটো জনাব লাগে। গীত গোবিন্দ কোনে ৰচনা কৰিছিলে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জয়দেৱ। গীত গোবিন্দ জয়দেৱে ৰচনা কৰিছিলে। 6 নম্বৰ প্ৰশ্ন, আনন্দমঠ কোনে ৰচনা কৰিছিলে? উত্তৰ দিয়া আছে এ আব্দুল কাছেম, বি আব্দুল ফজল, চি বংকিম চন্দ্ৰ চেটাৰ্জী আৰু ডি কালিদাস। শুদ্ধ উত্তৰটো জনাব লাগে। আনন্দমঠ কোনে ৰচনা কৰিছিলে? আৰু শুদ্ধ উত্তৰটো হ'ব বংকিম চন্দ্ৰ চেটাৰ্জী। আনন্দমঠ ৰচনা কৰিছিলে বংকিম চন্দ্ৰ চেটাৰ্জীয়ে। 7 নম্বৰ প্ৰশ্ন, আকবৰনামা কোনে লিখিছিলে? উত্তৰ দিয়া আছে কৌটিল্য, বি কালিদাস, চি আবুল ফজল আৰু ডি জয়দেৱ। শুদ্ধ উত্তৰ জনাব লাগে। আকবৰনামা কোনে ৰচনা কৰিছিলে? আৰু শুদ্ধ উত্তৰটো হ'ব আবুল ফজল। আবুল ফজলে আকবৰনামা ৰচনা কৰিছিলে। আইনী আকবৰী কোনে ৰচনা লিখিছিলে? 8 নম্বৰ প্ৰশ্ন, আইনী আকবৰী কোনে ৰচনা কৰিছিলে বা কোনে লিখিছিলে? উত্তৰ দিয়া আছে কৌটিল্য, কালিদাস, আবুল ফজল আৰু বেদব্যাস। শুদ্ধ উত্তৰটো জনাব লাগে। আইনী আকবৰী কোনে লিখিছিলে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আবুল ফজল। আবুল ফজলে আইনী আকবৰী লিখিছিলে। 9 নম্বৰ প্ৰশ্ন, অৰ্থশাস্ত্ৰ কোনে লিখিছিলে? উত্তৰ দিয়া আছে কালিদাস, বি কৌটিল্য, চি জয়দেৱ আৰু ডি হোমদেৱ। অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিলে? আৰু শুদ্ধ উত্তৰটো হ'ব কৌটিল্য। কৌটিল্যই অৰ্থশাস্ত্ৰ ৰচনা কৰিছিলে। অতিকে গুৰুত্বপূৰ্ণ, মনত ৰাখিব। 10 নম্বৰ প্ৰশ্ন, মহাভাৰত কোনে লিখিছিলে? উত্তৰ দিয়া আছে এ তুলসীদাস, বি বাল্মীকি, চি বেদব্যাস আৰু ডি কালিদাস। আৰু শুদ্ধ উত্তৰটো হ'ব বেদব্যাস। বেদব্যাসে মহাভাৰত লিখিছিলে। মনত ৰাখিব, এইটো খেলি মেলি হৈ যায় চবৰে, বহুতৰে। 11 নম্বৰ প্ৰশ্ন, অভিজ্ঞান শকুন্তলম কোনে লিখিছিলে? উত্তৰ দিয়া আছে এ কৌটিল্য, বি কালিদাস, চি বেদব্যাস আৰু ডি তুলসীদাস। অভিজ্ঞানম শকুন্তলম কোনে লিখিছিলে? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কালিদাস। কালিদাসে অভিজ্ঞানম শকুন্তলম ৰচনা কৰিছিলে বা লিখিছিলে। 12 নম্বৰ প্ৰশ্ন, বিশ্ব ইতিহাস জিলিকনি কাৰ ৰচনা? উত্তৰ দিয়া আছে এ কালিদাস, বি সৰ্বপল্লী ৰাধাকৃষ্ণন, চি ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু ডি জৱাহৰলাল নেহেৰু। শুদ্ধ উত্তৰটো জনাব লাগে। বিশ্ব ইতিহাস জিলিকনি কাৰ ৰচনা? আৰু শুদ্ধ উত্তৰটো হ'ব জৱাহৰলাল নেহেৰু। জৱাহৰলাল নেহেৰুৱে লিখিছিলে বিশ্ব ইতিহাস জিলিকনি। 13 নম্বৰ প্ৰশ্ন, মিৰি জীয়ৰী কোনে লিখিছিলে? উত্তৰ দি আছে লক্ষ্মীনাথ বেজবৰুৱা, বিষ্ণুপ্ৰসাদ ৰাভা, ৰজনীকান্ত বৰদলৈ আৰু হেমচন্দ্ৰ গোস্বামী। এইখন অতিকে প্ৰিয় মোৰ, মিৰি জীয়ৰী উপন্যাসখন। আৰু ইয়াৰ শুদ্ধটো হ'ব ৰজনীকান্ত বৰদলৈ। মিৰি জীয়ৰীখন ৰজনীকান্ত বৰদলৈদেৱে ৰচনা কৰিছিলে বা লিখিছিলে।
14 নম্বৰ প্ৰশ্ন বনফুল গ্ৰন্থখনৰ লেখক কোন উত্তৰ দিয়া আছে চন্দ্ৰকুমাৰ আগৰৱালা হেমচন্দ্ৰ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা আৰু ৰঘুনাথ চৌধুৰী আৰু ইয়াৰ শুদ্ধটো হ'ব চন্দ্ৰকুমাৰ যাক বনফুলৰ কবি বুলি জনা যায় 15 নম্বৰ প্ৰশ্ন গড অফ স্মল থিংছ কোনে লিখিছিলে উত্তৰ দিয়া আছে জয়দেৱ হোমদেৱ অৰুন্ধতী ৰায় আৰু কৌটিল্য গড অফ স্মল থিংছ কোনে লিখিছিলে আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি অৰুন্ধতী ৰায় গড অফ স্মল থিংছ লিখিছিলে 16 নম্বৰ প্ৰশ্ন ৰামায়ণখন কোনে লিখিছিলে হয়তো বহুতে জানে এইটো তথাপিতো প্ৰশ্নটো লৈ আহিছোঁ অলপ খেলি মেলি লাগে কাৰণে উত্তৰ দি আছে তুলসীদাস বেদব্যাস বাল্মীকি আৰু শংকৰদেৱ অপশ্যন চি বাল্মীকিয়ে ৰামায়ণ ৰচনা কৰিছিলে বহুতে সকলোৱে জানে 17 নম্বৰ প্ৰশ্ন দি নিউ মিলেনিয়াম কাৰ ৰচনা এই উত্তৰ দিয়া আছে এ জৱাহৰলাল নেহৰু বি সৰ্বপল্লী ৰাধাকৃষ্ণন চি ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু ডি আছে ডক্টৰ এ পি জে আব্দুল কালাম শুদ্ধ উত্তৰটো আপোনালোকে জনাব লাগে কোনটো হ'ব শুদ্ধ উত্তৰ দি নিউ মিলেনিয়াম কাৰ ৰচনা আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে বা প্ৰশ্নসমূহে আপোনাক যথেষ্ট সহায় কৰিব সেয়েহে প্ৰশ্নসমূহ নোট কৰিবলৈ নাপাহৰিব আকৌ এটা নতুন ভিডিঅ'তে লগ পাম আজিলৈ ধন্যবাদ